নাগালেণ্ডত হোৱা অতিবৃষ্টিৰ ফলত উজনি অসমত ভয়াৱহ দুৰ্যোগৰ সৃষ্টি হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে 18 পৰা 20 জুলাইৰ ভিতৰত অসম, মণিপুৰ আৰু মেঘালয়ৰ লগতে চুবুৰীয়া নাগালেণ্ডত অস্বাভাৱিক মাত্ৰাত বৃষ্টিপাত হৈছে। বিশেষকৈ নাগালেণ্ডত সাধাৰণ বৰষুণতকৈ প্ৰায় 181% অধিক বৰষুণ হোৱাৰ বিপৰীতে ৱাখা আৰু মন জিলাত 45%তকৈও বেছি বৰষুণ হৈছে। ইয়াৰ ফলতে নামনিলৈ পানী বৈ আহি উজনি অসমৰ 3খনকৈ জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু সমগ্ৰ অঞ্চলটোত অচলাৱস্থাৰ সৃষ্টি হৈছে। যেতিয়া নাগালেণ্ডৰ মোককচং, মন আৰু ৱাখাত অত্যাধিক ৰেইনফল হয়, সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ 436% বেছি ৰেইনফল পায়। তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যিটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায় আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে 2খন জিলাই লাভ কৰে। আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয়, নৰ্মেল ৰেইনফল কিমান হয়, আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm, কিন্তু চৰাইদেউত একচুৱেল ৰেইনফল হয় 170 mm। তাৰমানে ইট ইজ 436% বেছি। তেনেকে শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9, দে ৰেকৰ্ডেড ৰেইনফল অফ 93.2। তাৰমানে ইট ইজ এ হায়াৰ বাই 134%। 2খন জিলাই সেই 2 দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে। তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা ভাবিব নোৱাৰা আমি পৰিৱেশৰ সন্মুখীন হওঁ। এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই 2খন জিলাৰ যিটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায়। তাৰমানে যিটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয়, যোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়তো ৰেইনফল হয়। তাৰমানে গোটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটৰিজবিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে। ইয়াৰ ফল আমি কেনেকে লাভ কৰিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল, কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল।